Hello students, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে ক্লাছ 11 আমি পঢ়ি আছিলো ক্লাছ 11 চেপ্টাৰ নম্বৰ 3 মোশন ইন এ স্ট্ৰেট লাইন। তো লাষ্ট ক্লাছত আমি ইন্টিগ্ৰেশন শিকিছিলো আৰু আজি আমি পঢ়িম ইকুৱেশনছ অফ মোশন। এই ইকুৱেশনছ অফ মোশন কিটা তোমালোকে আগতে ক্লাছ 9 পঢ়ি আহিছা আৰু এই ইকুৱেশনছ অফ মোশন কিটা ক্লাছ 9 তোমালোকে গ্ৰাফিক্যাল মেথড ইউজ কৰি পেলানি প্ৰুভ কৰিছিলা। তো আমি এতিয়া গ্ৰাফিক্যাল মেথড ইউজ কৰি পেলানি প্ৰুভ নকৰি আমি ক্যালকুলাস মেথড ইউজ কৰি প্ৰুভ কৰিম। মানে আমি ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন এইবিলাক মেইনলি ইন্টিগ্ৰেশন ইউজ কৰি পেলানি এই ইকুৱেশনছ অফ মোশন কিটা প্ৰুভ কৰিম। তো প্ৰথম মই ইকুৱেশনছ অফ মোশন কিটা লিখি লৈছো। এই ইকুৱেশনছ অফ মোশন কিটা তোমালোকে অলৰেডি যেটো পাইছা আমাৰ তিনটা ইকুৱেশনছ অফ মোশন আছিল। এটা আছিল কি v = u + at, সেকেন্ড আছিল s = ut + half at square, and number 3 আছিল v² = u² + 2as। মেইনলি আমাৰ এই তিনটা আছিল ইকুৱেশনছ অফ মোশন। ইয়াতে খালি আমি টার্ম বিলাকে কি বুজাই আমি জানি লব লাগিব। তো এই টার্ম বিলাকক হৈছে কি u টো হৈছে ইনিশিয়াল ভেলোসিটি। যেটা টাইম টু 0 থাকে, টাইম টু 0 থাকোতে যেটো ভেলোসিটি হয় সেটোক আমি কি বুলি কওঁ ইনিশিয়াল ভেলোসিটি। v টো হৈছে ফাইনাল ভেলোসিটি, মানে আফটার টাইম t ভেলোসিটি কিমান হ'ব। t টো হৈছে ইয়াতে টাইম আৰু a টো হৈছে এক্সিলাৰেশন। আৰু ইয়াতে যদি s টার্ম আছে, s টার্মটো হৈছে ডিসটেন্স ট্ৰেভেল। তো মেইনলি ইয়াতে 1 2 3 4 5 পাঁচটা টার্ম আছে। u ইনিশিয়াল ভেলোসিটি, v ফাইনাল ভেলোসিটি, t টাইম, a এক্সিলারেশন আৰু s টো হৈছে কি ডিসটেন্স। এটা তোমালোকে ইয়াত এটা কথা মন কৰিবলগীয়া হৈছে, ইয়াত যিমান বিলাক ইকুৱেশনছ আছে এই ইকুৱেশনছ বিলাকত এই যেটো a যেটো টার্ম আছে মানে এক্সিলারেশন যেটো টার্ম আছে এই এক্সিলারেশনটো কি কনস্ট্যান্ট। Acceleration is constant. That means equations of motion kita ami for uniform acceleration means acceleration is constant. For uniform acceleration ami ei equations of motion kita prove kori. Okay ase? Eta ami one by one ami ei equations kita prove korim by using calculus method. So first equation v = u + at ei equation to ami prove koribo. ঠিক আছে? তো তোমালোকে এই ইকুৱেশন অফ মোশন কিটা ফাৰ্স্ট লিখি লোৱা আৰু টার্ম বিলাকে কি কি বুজাইছে সেই বস্তু বিলাক মই অলৰেডি কৈ দিলো, গতিকে সেইখিনি তোমালোকে লিখি লোৱা। এতিয়া আমি ফাৰ্স্ট ইকুৱেশন অফ মোশনটো আমি ডিৰাইভ কৰিম। তো আমি এটা কথা জানো, এক্সিলাৰেশনৰ যেটো ডেফিনিশন আছে সেই ডেফিনিশনটো আমি জানো। এক্সিলাৰেশন a = আছিল কিমান dv/dt। এই বস্তুটো আমি জানো কাৰণ এটা আমাৰ এক্সিলাৰেশনৰ যেটো ডেফিনিশন আছে এই ডেফিনিশনে আমাক দিছে a = dv/dt। দেন এটা যদি আমি ক্রস মাল্টিপ্লিকেশন করি তেতিয়াহলে আমি কি পাম dv = a dt। এটা আমাৰ এই যেটো ইকুৱেশন থাকিব এই ইকুৱেশনটো আমি কি কৰিম বোথ সাইডত আমি ইন্টিগ্ৰেট কৰিম। বোথ সাইডত ইন্টিগ্ৰেট কৰি ক্যালকুলেশনস কৰিলে আমি ইকুৱেশন অফ মোশন পাম। কিন্তু ইয়াতে কথাটো হ'ল কি আমি লিমিট পুট কৰিব লাগিব। সো আমি কিহৰ লিমিট পুট কৰিম সেই বস্তুটোকে এবাৰ চাই লওঁ। তো এফালে দেখিছো টার্মটো dv আছে আৰু এফালে দেখিছো টার্মটো dt আছে। dv মানে ভেলোসিটি টার্ম, dt মানে টাইম। তো আমি এটা বস্তু চাব লাগিব যে ভেলোসিটিৰ লগত টাইমটো কেনেকুৱা ধৰণে ৰিলেট হৈ আছে সেই বস্তুটো আমি ইয়াতে চাব লাগিব। এতিয়া আমি ধৰি ললো যে ইনিশিয়ালি বডিটো সাপোজ u এটা ভেলোসিটি ট্ৰেভেল কৰিছে, ইনিশিয়াল ভেলোসিটি। ঠিক আছে, বডিটোৰ ইনিশিয়াল ভেলোসিটি সাপোজ u। যেহেতু বডিটোত এটা এক্সিলাৰেশন আছে সো টাইম বাঢ়ি যোৱাৰ লগে লগে তাৰ ভেলোসিটিটো কি হ'ব চেঞ্জ হ'ব। ইনক্ৰিজ হ'ব পাৰে, ডিক্ৰিজ হ'ব পাৰে, পিছৰ কথা। কিন্তু টাইম বাঢ়ি যোৱাৰ লগে লগে যেহেতু তাত এটা এক্সিলাৰেশন আছে তাৰ ভেলোসিটিটো কি হ'ব চেঞ্জ হ'ব। তো ইনিশিয়ালি বডিটোৰ ভেলোসিটি আছিল u and after time t its velocity becomes v। আমি ধৰি ললো যে t টাইমৰ পিছত তাৰ ভেলোসিটিটো কি হৈ গ'ল v। তো আমি লিখিলো let the body initially moves with velocity u and after time t
its velocity becomes v. So initially body to u velocity গৈ আছিল, initial velocity u মানে কি, যেতিয়া টাইম টু 0 আছিল তাৰ velocity u আছিল, after time t যেতিয়া টাইম টু t হ'ল তাৰ velocity কি হৈ গ'ল v. That means velocity to কৰ পৰা কলৈ গৈছে, velocity changes from u to v and time changes from 0 to t. So velocity to কৰ পৰা কলৈ গৈছে, from u to v and time to কৰ পৰা কলৈ গৈছে, 0 to t. So u পৰা v লে and 0 পৰা t লে আমি কি কৰিম, ইন্টিগ্ৰেশন. ঠিক আছে, তো integrating the above equation, উপৰ ইকুৱেশন আমি কি কৰিম, ইন্টিগ্ৰেট কৰিম both side. এফালে দুইফালে আমি ইন্টিগ্ৰেট সিম্বলটো বহাই দিম. এটা মই কলো যে কি ভেলোসিটি, এফালে ভেলোসিটি টার্ম আছে, সো এফালে আমি ভেলোসিটি লিমিট পুট কৰিম আৰু ভেলোসিটি টু কৰ পৰা কলৈ গৈছে. Velocity changes from u to v and time changes from 0 to t. তো এইটো হৈছে আমাৰ মেইন ইকুৱেশন যেটা আমি বনাইলো. এতিয়া এই ইকুৱেশনটোৰ পিছত আমি যদি সলভ কৰিলো, আমি যদি এইবিলাক ইন্টিগ্ৰেশন বিলাক যদি আমি সলভ কৰিলো, তেতিয়া আমাৰ গোটেই ইকুৱেশন আমি পাই যাম. তো আমি এতিয়া এইটো বস্তু সলভ কৰিব লাগে. তো এইখিনি তোমালোকে নোট কৰি লোৱা, মই এই বস্তুটো মই এতিয়া সলভ কৰিম. আচ্ছা, এতিয়া এই বস্তুটো সলভ কৰিলে কি হ'ব, ইন্টিগ্ৰেশন dv কিমান হ'ব, ইন্টিগ্ৰেশন dx আমি কৰিছিলো, ইন্টিগ্ৰেশন dx ৰ ভ্যালুটো কি হয়, x হয়. সো ইন্টিগ্ৰেশন dv ৰ ভ্যালুটো কি হ'ব, v. আৰু v টো আমি কি কৰিলো, স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ৰাখিলো হৈ গ'ল. আৰু যদি ইয়াত লিমিট আছে, গতিকে ইয়াত কনস্ট্যান্ট অফ ইন্টিগ্ৰেশনৰ কোনো কথা নাই, এন্ড লিমিট বিলাক আমি ক'ত পুট কৰিম, ইয়াত পুট কৰি দিম, u টু v. এই টার্মটো যদি চাও, a টো কনস্ট্যান্ট হয়, সো a টো কি হ'ব, বাহিৰলৈ ওলাই গুচি যাব. মই কৈছিলো যে আমি যিটো এক্সেলাৰেশন লম, ইয়াতে এক্সেলাৰেশন ইজ কনস্ট্যান্ট. So a is constant, then a to বাহিৰলৈ ওলাই গুচি আহিব, তেতিয়া কি হ'ব, কি ইন্টিগ্ৰেশন dt 0 to t. নেক্সট টাইমত আমি ইয়াত লিমিটটো পুট কৰিব পাৰো, v ৰ জায়গাত প্ৰথম আপাৰ লিমিট মাইনাস v ৰ জায়গাত আমি লোৱাৰ লিমিট. ওকে, তো v ৰ যিটো আপাৰ লিমিট আছে, সেইটো হৈছে কি v, দ্যাট মিন্স v ৰ জায়গাত আমি ফার্স্ট v পুট কৰিলো, নেক্সট মাইনাস v ৰ জায়গাত আমি কি পুট কৰিম, u পুট কৰিম. a আৰু ইন্টিগ্ৰেশন dt কিমান হ'ব, ইন্টিগ্ৰেশন dt কিমান হ'ব, t লিমিটটো হ'ব 0 to t. এফালে পালো v minus u আৰু এফালে কি হ'ব, a. এতিয়া ইয়াত লিমিটটো পুট কৰিব লাগিব, t ৰ জায়গাত ফার্স্ট আপার লিমিট t আহিলে, মাইনাস t ৰ জায়গাত লোৱাৰ লিমিট 0 আহিলে, মানে t minus 0 কি t, মানে a t. তো v minus u ইকুয়াল টু আমি কিমান পালো, a t পালো. এটা হলে v ইকুয়াল টু আমি কিমান পাম, u plus a t. এটো হৈছে আমাৰ ফার্স্ট ইকুৱেশন অফ মোশন. সো এনেকুৱা ধৰণে আমি ইন্টিগ্ৰেশন টেকনিক ইউজ কৰি প্ল্যানিং বা ক্যালকুলাস মেথড ইউজ কৰি প্ল্যানিং আমি ইকুৱেশন অফ মোশন গিটা আমি ডিৰাইভ কৰিব পাৰো. ঠিক আছে, হ'ব, ওকে, এটো নোট কৰি লোৱা, মই মগাই দিছো. নেক্সট আমি সেকেন্ড ইকুৱেশন অফ যেটো মোশন আছে আমি এটো ডিৰাইভ কৰিব, s equal ut plus half at square, এটো আমি ডিরাইভ করব. ওকে, আমি সেকেন্ড ইকুয়েশন অফ মোশনটা আমি ডিরাইভ করব. তো আমি জানো কি, we know that v equal to ds by dt. আমি কোনোবাই dx by dt লিখিব পাৰে, আমি ইয়াত s to distance displacement বা distance হিচাপে লৈছো, এটো কাৰণে আমি ইয়াত x পুট নকৰি ds পুট কৰিছো, হৈ গ'ল. v equal to ds by dt, এটো আমি অলৰেডি আগতে পাইছো. এটো যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো, তেতিয়াহলে কি পাম, ds equal to কি পাম, v dt. এতিয়া অলপ আগতে আমি ইকুৱেশন অফ মোশন, ফার্স্ট ইকুৱেশন অফ মোশন ডিরাইভ কৰিছো, তার আমি v ভ্যালুটো কিমান পাইছিলো, v equal to কিমান পাইছিলো, u plus at. সো আমি v ৰ জায়গাত u plus at পুট কৰি দিম, হৈ গ'ল. তো এতিয়া আমি both side এই ইকুৱেশনটো ইন্টিগ্ৰেট কৰিব লাগিব. ঠিক আছে, ইন্টিগ্ৰেট কৰিবলৈ যাতে আমি চাম যে এফালে কি আছে, ds আছে মানে ডিসটেন্স আছে, আৰু এফালে আছে dt মানে টাইম আছে.
সো আমি এফালে ডিসটেন্সৰ লিমিট পুট কৰিব লাগিব আৰু এফালে আমি টাইমৰ লিমিট পুট কৰিব লাগিব সো এটোকে আমি এটা কথাটো ভাবি ল'ব লাগিব কেনেকুৱা হ'ব Suppose time to যেতিয়া 0 আছিলে body to displacement to বা distance কিমান হ'ব 0 0 টাইমত কি কোনো distance travel নকৰে ঠিক আছে তো after time t it travels a distance s বুজি পালা নে কথা তো initially তাৰ velocity to u আছিলে time to 0 আছিলে আৰু তেতিয়া হি distance কোনো travel কৰা নাছিলে distance travel is 0 ঠিক আছে after time t তাৰ velocity to গৈ v হ'লগে আৰু হি এটা ডিসটেন্স ট্রাভেল কৰিলে আৰু ট্রাভেল কৰা ডিসটেন্সটো কি হ'ল s হৈ গ'ল তো আমি এটা বস্তু ধৰি ল'ব পাৰো যে কি বডিটোৱে s ডিসটেন্স ট্রাভেল কৰিছে ইন টাইম t that means distance to কৰ পৰা কলৈ গৈছে initially distance is 0 and distance to কো পাইছে গৈ s পাইছে টাইম টু কি initially 0 আছে ফাইনালি কো পাইছে গৈ t পাইছে that means আমাৰ যেটো বডি আছিলে হে বডিটো কি হৈছে the body travels a distance s in time t t time he s distance travel কৰিছে এই কথাটোকে আমি লিখি লম let the body travels a distance s in time t now integrating the above equation এতিয়া আমি উপৰ ইকুৱেশনটো আমি ইন্টিগ্ৰেট তো ইন্টিগ্ৰেশন ds আৰু ইন্টিগ্ৰেশন u plus at dt এতিয়া ইয়াত লিমিটটো কি হয় ডিসটেন্সৰ লিমিট পুট কৰিব লাগিব ডিসটেন্সটো কৰ পৰা কলৈ গৈছে বুলি ক'লো ইনিশিয়ালি ডিসটেন্সটো 0 0 পৰা s লৈ গৈছে আৰু ইয়াত টাইমটো কৰ পৰা কলৈ গৈছে from 0 to t এই বস্তুটোকে আমি এটা সলভ কৰিব লাগিব আমি যদি ৰাইট সাইডটো অলপ সাপোজ যদি লিখো এনেকুৱা ধৰণৰ হ'ব u dt হ'ব মই ব্ৰেকেটটো উঠাই দিছো প্লাস at dt 0 to t এনেকুৱা ধৰণৰ হ'ব যদি মই এই ব্ৰেকেটটো উঠাই ভাগ দিওঁ ইয়াত a টো কনস্ট্যান্ট সো a টো কি হ'ব বাহিৰলৈ ওলাই গৈছে এটো বাহিৰলৈ ওলাই গৈছে হলে এটা t dt চলো কাম করি তাহলে লেফট সাইডে ds 0 to s হলো এই দেখলকে বুজি পাইছা বুলি ভাবিছো মই কোনো বেলেগ একো কৰা নাই এই ইকুৱেশনটোকে জাস্ট এই ৰাইট সাইডে মই ভাঙি প্লানে লিখি পেলাইছো আৰু a টো কনস্ট্যান্ট কাৰণে a টো বাহিৰলৈ ওলাই গৈছে সো এইখিনি তোমালোকে নোট কৰিবা ওকে মই এইটো মোহাই দিছো এতিয়া আমি এই পাৰ্টটো সলভ কৰিব লাগে এইখিনি আমি সলভ কৰিব লাগে এটা ইন্টিগ্ৰেশন ds কিমান হ'ব s হ'ব লিমিট টু পুট কৰিলো 0 to s u to is the initial velocity এই টার্মটোকে u to is the initial velocity and initial velocity is constant always so u to বাহিৰলৈ উলিয়াই লৈ যাব u to constant তুমি initially যেতিয়া বডি এটা বেলেগ বেলেগ velocity দিব নোৱাৰা এটা velocity দিবা ন so u is constant so u to ইয়াতে বাহিৰ তো u to বাহিৰত থাকিলে ইন্টিগ্ৰেশন dt কিমান হ'ব t হ'ব 0 to t plus a to constant বাহিৰত আছে ইন্টিগ্ৰেশন t dt পাওয়াৰটো কিমান আছে 1 আছে সো পাওয়াৰ এটা আমি কি কৰিব লাগে ইনক্ৰিজ কৰিব লাগে 1 + 1 মানে t স্কয়ার ডিভাইডেড বাই 1 + 1 t স্কয়ার বাই 2 ইন্টিগ্ৰেশন t dt যদি কৰো আমি ৰিজাল্ট পাম কি t স্কয়ার বাই 2 আৰু লিমিটটো আছে কি 0 to t এটা আমি যদি ইয়াত লিমিটটো পুট কৰো s ৰ জায়গাত ফার্স্ট আপার লিমিট বহিব s নেক্সট লোয়ার লিমিট বহিলে 0 সো এটা টাইম কৰিলে কি s - 0 নেক্সট u আহিলে এই t আমি লিমিটটো পুট কৰিব লাগে সো t জায়গাত ফার্স্ট আপার লিমিট t বহিলে মাইনাস t জায়গাত লোয়ার লিমিট 0 বহিলে প্লাস a ইয়াত এই টার্মটো প্রথম আপার লিমিট t বহিলে t জায়গাত সো এটো কিমান হ'ব t স্কয়ার বাই 2 নেক্সট কি হ'ব t জায়গাত লোয়ার লিমিটটো বহিব কিমান লোয়ার লিমিটটো 0 that means 0 square by 2 0 square by 2 মানে কি 0 আহিব তো ইয়াত s - 0 কিমান হ'ব s হ'ব ইয়াত t - 0 কিমান হ'ব t হ'ব that means ut
প্লাস a t square by 2 minus 0 মানে t square by 2 তো আমাৰ ইকুৱেশনটো পাই গলো therefore s equal ut plus half at এইটোৱে হৈছে আমাৰ সেকেন্ড ইকুৱেশন অফ মোশন ঠিক আছে হ'ব যদি তোমালোকে কিবা বুজি নোপোৱা তেনেহলে মোক তোমালোকে পাৰ্সোনালি WhatsAppত যোগাযোগ কৰিব পাৰা বা ফোন কৰিব পাৰা মোৰ ফোন নম্বৰটো হৈছে 8399047794 তো আমি যে লাস্ট যেটো আমাৰ থাৰ্ড ইকুৱেশন অফ মোশন আছে আমি এই থাৰ্ড ইকুৱেশন অফ মোশনটো আমি ডিৰাইভ কৰিব থাৰ্ড ইকুৱেশন অফ মোশনটো আমি ডিৰাইভ কৰিব ওকে তো আমি জানো কি a equal to dv by dt এই বস্তুটোকে আমি এনেকুৱা ধৰণে লিখিব পাৰো dv by ds into ds by dt কারণ এনেকুৱা ধৰণে লিখিব ds ds কেনসেল আউট হৈ গলে এফালে dv by dt থাকিব তো এনেকুৱা ধৰণে লিখিব পাৰো এতিয়া ds by dt মানে কি হ'ব ds by dt মানে হৈছে v তো v টো আমি এনেকৈ হৈ গল এতিয়া আমি কি কৰিলো ক্ৰস মাল্টিপ্লিকেশন কৰিলো ক্ৰস মাল্টিপ্লিকেশন কৰিলে আমি পাম কি v dv equal to ads তো আমি ইকুৱেশনটো পালো কি v dv equal to ads গতিকে এই যিটো আমাৰ ইকুৱেশন আছে এই ইকুৱেশনটো আমি কি কৰিব লাগে ইন্টিগ্ৰেট কৰিব লাগে এতিয়া চোৱা ইয়াত কি আছে dv মানে ভেলোসিটি টাৰ্মছ আৰু এফালে কি আছে ds মানে ডিসটেন্স মানে যদি আমি ইন্টিগ্ৰেট কৰিম ইন্টিগ্ৰেশনত যে লিমিট পুট কৰিম তেতিয়া এফালে ভেলোসিটি লিমিট পুট কৰিব লাগিব আৰু এফালে কিহৰ লিমিট পুট কৰিব লাগিব ডিসটেন্সৰ লিমিট পুট কৰিব আচ্ছা বডিটো ইনিশিয়ালি কিমান ভেলোসিটিত গৈ আছিল u ভেলোসিটিত গৈ আছিল আৰু ফাইনালি তাৰ ভেলোসিটি হ'ল কিমান v আৰু যেতিয়া বডিটো ইনিশিয়ালি যেতিয়া ষ্টাৰ্ট কৰিছিল তাৰ ডিসটেন্স কিমান আছিল এই ডিসটেন্স ট্ৰেভেল কিমান আছিল 0 আছিল কোনো ডিসটেন্স ট্ৰেভেল কৰা নাছিল আৰু যেতিয়া বডিটো গৈ আফটাৰ টাইম t v ভেলোসিটি এটা পালে তো v ভেলোসিটি পাওঁতে কিমান ডিসটেন্স ট্ৰেভেল কৰিলে s ডিসটেন্স মানে বডিটোৰ ভেলোসিটিটো হ'ল u পৰা v লে ইনিশিয়ালি বডিটোৰ ভেলোসিটি u আছিল ফাইনালি দা ভেলোসিটি বিকামস v ইনিশিয়ালি বডিটোৱে কিমান ডিসটেন্স ট্ৰেভেল কৰি আছিল 0 কাৰণ ভেলোসিটি u থাকোতে ডিসটেন্স কিমান আছিল 0 আছিল এন্ড আফটাৰ traveling a distance s the velocity becomes v বুজি পাইছা নে সবে ইনিশিয়ালি velocity to u finally velocity to হলকে v আৰু u পৰা velocity increase হৈ বা velocity change হৈ যেতিয়া v হলকে তো v হওঁতে distance to কিমান হলকে 0 পৰা গৈ s হল এটা distance travel তো আমি কি কৰিম যে বডিটো ইনিশিয়ালি u velocity আছিল and after traveling a distance s বডিটোৰ velocity কিমান হলকে গৈ v হলকে আমি লিখিম ইয়াত let the body initially travels with a velocity u and after traveling a distance s its velocity becomes v হৈ গল তো আমি এতিয়া এই ইকুৱেশনটো কি কৰিব লাগে ইন্টিগ্ৰেট কৰিব লাগে integrating the above equation for equation যদি আমি ইন্টিগ্রেট করি তাহলে কি পাম ইন্টিগ্রেশন v dv equal to integration a ds এতিয়া আমি এফালে ভেলোসিটি লিমিট পুট কৰিব লাগিব ভেলোসিটিটো কোৰ পৰা লৈ গৈছে from u to v and এফালে আমি ডিসটেন্সৰ লিমিট পুট কৰিব লাগিব ডিসটেন্সটো কোৰ পৰা লৈ গৈছে from 0 to s হৈ গল এতিয়া এটো আমি সলভ কৰি দিও এইখিনি তোমালোকে নোট কৰি লোৱা
এটা কি হ'ব ইন্টিগ্ৰেশন v dv ইন্টিগ্ৰেশন v dv কিমান হ'ব v dv যদি মই ইন্টিগ্ৰেট কৰো v টো কনস্ট্যান্ট নহয় ই বাহিৰলৈ ওলাই নাহে v is variable কাৰণ টাইম গৈ থকাৰ লগে লগে তাৰ ভেলোচিটিটো চেঞ্জ হৈ গৈ আছে so v is not constant so কি হ'ব ইয়াক ইন্টিগ্ৰেট কৰিলে কিমান হ'ব ইয়াৰ পাৱাৰ কিমান আছে 1 আছে ঠিক আছে so x to the power integration x to the power n dx equal to কিমান আছে x to the power n plus 1 divided by n plus 1 এতিয়া খালি x ৰ জায়গাত v আছে n ৰ জায়গাত 1 আছে x ৰ জায়গাত v আছে তো লিখনো v to the power 1 plus 1 divided by 1 plus 1 মানে v square divided by 2 তো এটা v square divided by 2 আৰু লিমিটটো কিমান হ'ব u2 ইয়াত a টো কনস্ট্যান্ট হয় acceleration is constant so acceleration টো বাহিৰলৈ ওলাই আহিব তো ds থাকিলে 0 হৈ আছে এটা আমি ইয়াত লিমিটটো পুট কৰিব লাগিব সো ফাৰ্স্ট আমি ইয়াত v ৰ জায়গাত v পুট কৰিম আপাৰ লিমিট পুট কৰিম আপাৰ লিমিট পুট কৰিলে v স্কয়ার বাই 2 হ'ব মাইনাস আমি এবাৰ v ৰ জায়গাত লোৱাৰ লিমিট পুট কৰিব লাগিব লোৱাৰ লিমিট ইজ u and u square by 2 হয় এফালে লিমিট পুট কৰা হৈ গ'ল এফালে দেখি হ'ব ইন্টিগ্ৰেশন ds কিমান হ'ব s 0 to s এটা আমি কি কৰিলো ইয়াত হাফ টো কনস্ট্যান্ট আছে ন তো হাফ টো আমি কনস্ট্যান্ট এনেকৈ ধৰণে কমন লৈ এটা থাকি যাব কিমান v স্কয়ার মাইনাস u স্কয়ার এটা ইয়াত আমি লিমিট পুট কৰিব লাগে লিমিটটো কিমান হ'ব ফাৰ্স্ট আপাৰ লিমিট পুট কৰিলো s মাইনাস s ৰ জায়গাত লোৱাৰ লিমিট পুট কৰিলো 0 so s minus 0 কিমান হ'ব s হ'ব তো হাফ ইনটু v স্কয়ার মাইনাস u স্কয়ার ইকুয়াল টু as হ'ব 2 টো আমি ইফালে পঠাই দিলো v square minus u square equal to 2 ইফালে পঠাইলে 2as এটো আমাৰ ইকুৱেশনটো আমি এনেকা ধৰণে লিখিব পাৰো u square ইফালে পঠাইলে v square equal to u square plus 2as আমি এনেকা ধৰণে লিখিব পাৰো তো এইটা আসলে আমাৰ তিনটা ইকুৱেশন অফ মোশন আৰু এই ইকুৱেশন অফ মোশন কিটা ক্লাস 9 ত তোমালোকে গ্ৰাফিক্যাল মেথড ইউজ কৰি আহিছিল আৰু আমি এইবাৰ ইয়াতে আমি ক্যালকুলাস মেথড ইউজ কৰি জানি প্ৰুভ কৰিম তো মই ভাবিছো তোমালোকে গ্ৰাফিক্যাল মেথড ইউজ কৰি তোমালোকে নিজে প্ৰুভ কৰিব পাৰিবা আকৌ মানে বস্তুটো মই হোমৱৰ্ক দিম বুলি ভাবিছো তথাপি মই গ্ৰাফৰ লগত ৰিলেটেড এটা ভিডিও মই আপলোড কৰিম গ্ৰাফৰ লগত ৰিলেটেড কিছুমান কথা আছে যিবিলাক আমাৰ এক্সামত সোধে সো সেইটো কাৰণে সেই কথাখিনি পঢ়াৰ পিছত মই ভাবিছো তোমালোকে নিজে গ্ৰাফিক্যাল মেথড ইউজ কৰি পেলানি ইকুৱেশন অফ মোশন কিটা প্ৰুভ কৰিব পাৰিবা সো আজি ক্লাসটো আমি ইমানতে সামৰিব বিচাৰিছো ইয়াৰ লগত এই ইকুৱেশন অফ মোশন কেটা ইউজ কৰি পেলানি আমি কিছুমান প্ৰবলেম সলভ কৰিম তো নেক্সট পাছৰ কোনোবা ক্লাছত আমি সেই প্ৰবলেম বিলাক সলভ কৰিম আৰু খুব সোনকালে এটা নতুন ভিডিও লৈ পেলানি পুনৰ তোমালোকৰ মাজলৈ আহি আছো আশা কৰিছো তোমালোকে ক্লাসটো ভাল পাইছা আৰু যদি তোমালোকে কিবা ডাউটস থাকে দেন ডাউটস বিলাক তোমালোকে সুধিবলৈ কোনো সংকোচ কৰিব নালাগে সো আজিৰ ক্লাসটো ইমানতে সামৰিছো